সদস্য ভৰ্তিৰ অভিলেখ ৰাজ্যিক বিজেপিৰ 3 পৰা 19 ছেপ্টেম্বৰলৈ 31,40,000 সদস্য ভৰ্তি 16 দিনত এই অভিলেখ ৰাজ্যিক বিজেপিৰ সদস্য ভৰ্তিৰ ক্ষেত্ৰত টপ 5 সমষ্টিকেইটা হৈছে জাগিৰোড, নলবাৰী, লখিমপুৰ, জালুকবাৰী আৰু টিংখং। তিনি ছেপ্টেম্বৰৰ পৰা যোৱাকালিলৈকে অৰ্থাৎ 19 ছেপ্টেম্বৰলৈকে আমাৰ 31,40,000 সদস্য অনলাইনযোগে ভৰ্তি হ'ল। 16 দিনত 31 লাখতকৈ অধিক প্ৰায় 32 লাখ, আজি ধৰিলে আমি প্ৰায় 33 লাখ হৈ যাম। ফাৰ্ষ্ট পজিশ্যন এতিয়া লৈ আছে আমাৰ জাগিৰোড সমষ্টি প্ৰায় 60,000, ছেকেণ্ডত আছে নলবাৰী, তৃতীয়ত আছে লখিমপুৰ, চতুৰ্থত আছে আমাৰ জালুকবাৰী, পঞ্চমত আছে আমাৰ টিংখং। আনহাতে জালুকবাৰী সমষ্টিত পূৰ্ণগতিত চলিছে সদস্য ভৰ্তি অভিযান। 12 ছেপ্টেম্বৰৰ পৰা এতিয়ালৈকে 60,000 লোকে বিজেপিত নকৈ যোগদান কৰিছে। সন্ধিয়াৰ ভাগত গড়চুক পশ্চিম বৰাগৰ সহস্ৰাধিক সদস্যই বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিছে। এই অনুষ্ঠানত উপস্থিত আছিল বিজেপিৰ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য। বিশেষ উৎসাহেৰে এই সদস্য ভৰ্তি হৈ আছে। ভাৰতীয় জনতা পাৰ্টি প্ৰাথমিক সদস্য হিচাপে পাবৰ কাৰণে মানুহৰ যিটো উৎসাহ আৰু যি উদ্দীপনা দেখি সঁচাকৈ ভাল লাগিছে। এই ৰাজনৈতিক দলটো কেনেকৈ আৰু শক্তিশালী কৰিব পাৰে, দিনে দিনে নিশাই মোদীজী আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেনেকৈ চিন্তা কৰিছে। আমি কাৰ্যকৰ্তাসকলেও তেখেতসকলক সহায় কৰিবৰ কাৰণে দিনে দিনে লাগি আছোঁ। আমাৰ জালুকবাৰী সমষ্টিত এতিয়ালৈকে আমাৰ 60,000 ওপৰত হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে হাত শক্তিশালী কৰিব বিচাৰিছোঁ, যাতে অসমৰ বিভিন্ন সমষ্টিৰ লগতে জালুকবাৰী সমষ্টিত যেন এটা ভাল এটা মেছেজ যায়।